উইকেণ্ড আহিলেই মানে চব এক্সাইটেড হৈ যাওঁ আৰু ঘৰত যেতিয়া আমি তিনিটায়ে গতিকে এভৰি উইকেণ্ডত মই কিবা এটা নহয় কিবা এটা স্পেচিয়েল বনাওঁ আৰু এইবাৰ জানে ক'লে বহুত দিন আমি বিৰিয়ানী খোৱা নাই কিয়নো আমি বিৰিয়ানী বনাওঁ চ' মই এনেকৈ গোটেই মছলাখিনি দৈৰ লগত এনেকৈ মেৰিনেট কৰি পেলাই চিকেনখিনি 2 ঘণ্টামান থৈ দিছিলোঁ তাৰপিছত বিৰিয়ানীখিনি বনাইছিলোঁ একদম ইজি প্ৰচেছত বনাইছোঁ লং ভিডিঅ'ত আপোনালোকক ডিটেইলছ ৰেচিপিটো দি দিম চাবলৈ নাপাহৰিব যদি যোনে যোনে ভাল পায় আৰু খাবলৈ বিৰিয়ানী একদম ইজিকৈ মই বনাওঁ ইমান কষ্টও নাই আৰু তাৰপিছত ইভিনিং আমি গ'লোঁ মললৈ ইয়াৰ ওচৰতে মল এটা আছে আমাৰ ঘৰৰ ওচৰত মানে চিটিৰ মাজত আৰু আমি অলপ আউটছাইডত থাকোঁ চ' তালৈ গ'লোঁ মিলানিও মলটোৰ নাম আৰু তাতে খ্ৰীষ্টমাছ ডেক'ৰেশ্যন ইমানেই ধুনীয়া কৰিছে মাইনাকো অকণমান এনেকেই ফটো চটো মাৰিলোঁ কিন্তু তাইৰ বেৰকেইটা দেখি পেলাই ইমান ইণ্টাৰেষ্টেড নহয় তাত গৈ পেলাই সেই প্লে ষ্টেচনটোত যাব লাগে তাই ইমানেই আমাক ৰিকুৱেষ্ট কৰিছে তাৰপিছত মানুহজনে কৈছে তুমি অকলে জানো খেলিব পাৰিবা মামা ডেডিটো ইয়াত এলাও নহয় তো তাই তেতিয়াহে আহি পেলাই ইয়াতে যেনে তেনে ফুচুলাই মেলি এইবিলাকত উঠুৱাইছোঁ এইফালে জানৰো বৰ লাগি গৈছে আৰু কিমান আৰু আমি তাই খেলাটোৰ ওচৰে ওচৰে ঘূৰি ফুৰিছোঁ তাৰ আৰু বৰ লাগি গৈছে ক'তো যোৱা নাই আৰু উইকেণ্ড বুলি ইমানেই মানুহ আছিলে কোনো এখন দোকানতে খালী নাই জানেনে কাউণ্টাৰত ইমান দীঘল দীঘল লাইন সেইকাৰণে আৰু আমিনো কি কৰিম ময়ো এনেকৈ ভিডিঅ' বনাই আছোঁ মাইৰাক আৰু তাতে কইন ভৰাব লাগে মানে তো জানৰ মানে কইন শেষ হৈ গৈছে জানে কৈছে মই আৰু নোৱাৰোঁ ইমান বৰিং মানে তোমালোক দুজনী তাৰ ল'ৰা মানুহৰ লগত আহিলে সদায় এনেকুৱাই হয় হৰ্চ ৰাইডিং কৰিছে মাইনা তাত যাবা পুলিচ কাৰ মাইনাক ফুচলাই অলপ দূৰ আনিলোঁ আৰু তাতে দেখিলে ইমান ধুনীয়া টেডি বিয়াৰটো ডেকৰ কৰি থৈ দিছে ডেক'ৰেশ্যন বহুতেই ধুনীয়া কৰিছিলে মলটোত কাৰণ এতিয়া খ্ৰীষ্টমাছ আহিছে চব দোকানত ব্লেক ফ্ৰাইডে চেল চলি আছে সেইকাৰণে বহুতেই মানুহ আৰু ইমান ধুনীয়া ধুনীয়া ইউনিক ডেক'ৰেশ্যন চলিছে তাৰ মাজতে মাইৰাই আইচক্ৰীম খাব লৈছে আৰু ইমান ঠাণ্ডা পিছে তাই আইচক্ৰীম কোনোবাই খোৱা দেখিলে সেইকাৰণে হুলস্থুল ময়ো দি দিলোঁ আৰু যা এবাৰহে খাব আৰু এনেদৰেই আমাৰ উইকেণ্ডটো পাৰ হৈ যায় এভৰি উইকেণ্ড ক'ৰবাত নহয় ক'ৰবাত মাইৰাক অকণমান দেৰি কাৰণে হ'লেও লৈ আহিবলৈ ট্ৰাই কৰোঁ যিমান ভাগৰ থাকিলেও আমি অলপ হ'লেও টাইম উলিয়াওঁ তাইক যাতে বাহিৰত লৈয়ে যাওঁ আৰু সোনকালে আমি ঘৰমুৱা হ'লোঁ কাৰণ ইমানেই ইয়াতে ঠাণ্ডা পৰিছে -9 ডিগ্ৰী -4 ডিগ্ৰী এনেকুৱা টাইপৰ সেইকাৰণে সোনকালে সন্ধিয়াও হৈ যায় গতিকে নেক্সট ব্লগত আকৌ লগ পাম তেতিয়ালৈকে বাই বাই